হুজাই ডিস্ট্রিক্টত এনেকুৱা বানাত মাদ্ৰাছাত ইমান মানুহ, ইমান মহিলা, ইমান যুৱতী বুৰ্গা পিন্ধি আহি ওয়াজ মেহফিলত সমাগম হোৱা এইবাৰ মই প্ৰথম দেখিছোঁ। মই আপোনালোকক দেখুৱাইছোঁ ঘণ্টা জুৰি মাদ্ৰাছাৰ পৰা ওলাই আছে। ইয়াৰ পৰা আধা কিলোমিটাৰ হৈ যাব, ইফালে আধা কিলোমিটাৰ হৈ যাব। যিখন গেট আপোনালোকে চাওক, চতুৰ্থ ওয়াজ ও দোয়া মেহফিল লংকা ইছলাম বস্তি জান্নাতুল উলুম বানাত মাদ্ৰাছা এইখন। আৰু এইখন বানাত মাদ্ৰাছাত এনেদৰে ক'বলৈ গ'লে ভিৰ কৰিছে মহিলা যুৱতীসকলে বুৰ্গা পিন্ধি ওয়াজ মেহফিলত তেওঁলোকে আহিছে বুলি ক'ব লাগিব। এইখন হৈছে লংকাৰ ইছলাম বস্তিৰ যিখন বানাতুল মাদ্ৰাছা। মই সুফিয়ান ভাইক অকণমান মাতিম। এই মাদ্ৰাছাখনৰ বিষয়ে সবিশেষ মোৰ জনা নাই। মই আচলতে ইয়াতে আহিছিলোঁ হেল্পিং ভিডিঅ' কৰাৰ পাছত, হেল্পিং আন এটা ভিডিঅ' বনাবলৈ অহাৰ পাছত এই পৰিৱেশ দেখি মই ইয়াতে ৰখি গৈছোঁ। ইয়াৰ সবিশেষ একমাত্ৰ জনা আছে সুফিয়ান ভাই, কাৰণ সুফিয়ান ভাই হ'ল লংকাৰে হয়। লংকাৰ সুফিয়ান ভাই জনাব আপোনালোকক ইয়াৰ সবিশেষ। আচলতে লংকাৰ ইছলাম বস্তিত 2010 চনত ধৰ্মপ্ৰাণ ৰাইজে একগোট হৈ লংকাৰ ইছলাম বস্তিৰ মাজমজিয়াত এইখন বানাত স্থাপন কৰিছিল। প্ৰতি বছৰৰ দৰে এইবেলিও লংকাৰ ইছলাম বস্তিৰ জান্নাতুল উলুম বানাত মাদ্ৰাছাত ওয়াজ মাহফিলৰ আয়োজন কৰা হৈছে। আৰু ইয়াত প্ৰধান অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে হজৰত মৌলানা মুফতি ইছমাইল কাছিমি সাহাব, মুহাদ্দিছ গোবিন্দপুৰ মাদ্ৰাছা। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা তৈয়ব আলম, উপস্থিত থাকিব। ৰাতি ওয়াজ আছে। আৰু বিশেষকৈ প্ৰতি বছৰৰ দৰে এই বছৰো দিনত মহিলাসকলৰ জোহৰৰ নামাজৰ পিছত মহিলাসকল একগোট হৈছে, দোৱা অনুষ্ঠিত কৰা হৈছে আৰু ধৰ্মপ্ৰাণ ৰাইজ ইয়াত আহি উপস্থিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লংকাৰ দাঁতিকাষৰীয়া অঞ্চলৰ যুৱতী মহিলাসকল আহি একগোট হৈ আল্লাহৰ নামত ধৰ্মৰ যিবোৰ দোৱা কৰিছে। বিভিন্ন হাদিছ তেখেতসকলক মৌলানাসকলে শুনাইছে আৰু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে। এইখন মাদ্ৰাছাই ইতিহাস সৃষ্টি কৰি দিছে হুজাই ডিস্ট্ৰিক্টত। আৰু এইখন বানাত মাদ্ৰাছাত ইমান ডাঙৰ মেহফিল, ইমান ডাঙৰ ওয়াজ, য'ত একেলগে হেজাৰ হেজাৰ ইছলামিক মহিলাসকল, হেজাৰ হেজাৰ মুছলমান মহিলা যুৱতীসকলে এনেদৰে সুদ বৈছে, এনেদৰে সমাগম হৈছে। আধা কিলোমিটাৰ দুয়োকাকে ৰাস্তাৰ আধা কিলোমিটাৰ দীঘলীয়া লানি পাতি শাৰী পাতি তেওঁলোকে ওলাই গৈ আছে। আৰু সন্ধিয়াৰ পাছত বিশিষ্ট ওয়াজি বক্তাসকলে তেওঁলোকে ইয়াতে ওয়াজ কৰিব। তেওঁলোকে বিশেষকৈ ভাল লাগিছে আজি হুজাইৰ এই ইছলাম বস্তিৰ ওয়াজ, যিখন মহিলাসকলৰ ওয়াজ মেহফিল, এই ওয়াজ মেহফিলখনে ক'বলৈ গ'লে চমৎকাৰ কৰি দিছে। 1 ঘণ্টা হৈ গ'ল, ভিতৰৰ পৰা এতিয়ালৈকে মহিলাসকল ওলাই আছে। 1 ঘণ্টাৰ পৰা মহিলাসকলে এতিয়ালৈকে ভিতৰৰ পৰা তেওঁলোকে ওলাই আছে এতিয়ালৈকে। চাওক হেজাৰ হেজাৰ মহিলা, এয়া মই আপোনালোকক দেখুৱাইছোঁ হেজাৰ হেজাৰ মহিলা এনেদৰে তেওঁলোকে এইখন পিছফালে বানাত মাদ্ৰাছা, এই বানাত মাদ্ৰাছাত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰাখিছিলে। ক'বলৈ গ'লে সেই কাৰ্যসূচীৰ পাছত তেওঁলোকে এনেদৰে ওলাই গৈ আছে এইখন বানাত মাদ্ৰাছাৰ পৰা। আৰু হেজাৰ হেজাৰ মহিলা যুৱতীসকলে আজি এইখন ইছলাম বস্তিৰ এইফালে পিছফালে চাওক আপোনালোকে, ইয়াৰ পৰা কমচে কম আধা কিলোমিটাৰ দূৰ পৰ্যন্ত শাৰী পাতি গ'ল, মানুহ ওলাই গৈ আছে, মহিলাসকল ওলাই গৈ আছে। ইমান যে হাজাৰ হাজাৰ মহিলা হয়, আপুনি মোক কেলে জনোৱা নাই আগতে? মই আগতে গম পালে আগতে এডভান্স আহিলোঁ হয়। নিজকে মানে আচৰিত হৈ গ'লো। ছাত্ৰীসকলে এনেদৰে ওলাই গৈছে, মই আপোনালোকক দেখাই আছোঁ যিসকল ছাত্ৰী এনেদৰে ওলাই গৈ আছে এইখন বানাত মাদ্ৰাছাৰ পৰা। আৰু ক'বলৈ গ'লে হেজাৰ হেজাৰ ইছলামিক লোকসকলে ভিৰ কৰিছে এইখন মাদ্ৰাছাত। মই ভিতৰৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ ইছলাম বস্তি জান্নাতুল উলুম বানাত মাদ্ৰাছাত আমি সমাজ সংস্কাৰমূলক আৰু দোৱা মেহফিল আয়োজন কৰোঁ। আজি আমি আমাৰ চেনেলত আপোনালোকৰ এই ওয়াজ মেহফিল তুলি ধৰিবলৈ আহিছোঁ। এইটো ভিডিঅ' আমি পাব্লিছ কৰিতো প্ৰব্লেম নাই? নাই, আমাৰ কোনো ধৰণৰ অসুবিধা নাই। কাৰণ আমি এটা বস্তু জানো যে আমাৰ সমাজ ঠিক থাকিলে, আমাৰ ঘৰ ঠিক থাকিলে আমাৰ সকলো ঠিক থাকিব। যেতিয়া আমি আমাৰ ইছলামৰ যিটো বস্তু আছে যে আদব কায়দা, মানুহৰ প্ৰতি যিটো আচাৰ ব্যৱহাৰ ভাল হ'ব লাগে, আৰু মহিলাসকলে যাতে তেওঁলোকৰ গিৰিয়েকক বা নিজৰ ল'ৰা ছোৱালী সন্তানক যাতে সুন্দৰ শিক্ষা দি গঢ় দিব পাৰে, সেই উদ্দেশ্য ৰাখি আমি বানাত মাদ্ৰাছা আৰু বানাত মাদ্ৰাছা ছাত্ৰ ছাত্ৰীসকলক সমাজত কেনেদৰে পৰিচালিত হ'ব লাগে, আমি বিভিন্ন গুৰুসকলক বা আমাৰ যিসকল ওয়াজি থাকে
তেওঁলোকে আহি পেলাই সমাজ সংস্কাৰমূলক বক্তব্য দিয়ে আৰু এই বক্তব্যৰ জৰিয়তে আমাৰ ছাত্ৰীসকল বা আমাৰ অভিভাৱক অভিভাৱকসকল বহুত উপকৃত হয়। কমিটিৰ কি হয় আপুনি? মই ৱাচ কমিটিৰ ভাইচ প্ৰেচিডেণ্ট সভাপতি। ৱাচ কমিটিৰ ভাইচ প্ৰেচিডেণ্ট এয়া তেওঁ ইতিমধ্যে জনাইছে প্ৰতি বছৰে ইমান মানুহ হয় এইখন মাদ্ৰাছাত, কিন্তু আমি ভিডিঅ'বোৰ প্ৰায় বনাওঁ ডবকা, নীলবাগান, জয়নগৰ, হোজাইৰ ফালে বনাওঁ। লংকাৰ ফালে ৰফিক হোজাইৰ কেমেৰা খুব কম ঘূৰে, ৰফিক হোজাই লংকাৰ ফালে খুব কম ভিডিঅ' বনাওঁ। আজি ইয়াতে লস্কপতাৰত এটা হেল্পিং ভিডিঅ' বনাই গৈ উভতি যাওঁতে মই নিজকে আচৰিত হৈ গৈছোঁ। ইমান হেজাৰ হেজাৰ পুৰুষ মহিলা আজি এই ইয়াতে সমাগম হৈছে আৰু এনেধৰণৰ ভিডিঅ'বোৰ বনাই আমি পাব্লিচিটি কৰা এয়াও এটা ইছলামৰ দাৱাত বুলি ভাবোঁ। মোৰ লগত মৌলানা চাহেব আছে। মৌলানা চাহেব, আমাৰ ভিডিঅ'বোৰৰ জৰিয়তে প্ৰচাৰ মাধ্যম এয়া এটা দাৱাত নহয় জানো? হয় হয়, এইটো বহুত ডাঙৰ এটা দাৱাত হয় মানে। হয়, কি ক'ব এই পৰিৱেশ ওপৰত? না এইটো চাওক, এইটো যিটো আমাৰ যিটো প্ৰগ্ৰাম হৈছে মানে এইটো বিশ্ব শান্তিৰ বাবে এটা প্ৰগ্ৰাম হয় আৰু ইয়াত মানে যিবোৰ ল'ৰা ছোৱালী বা মহিলাসকলক যিটো মানে শিক্ষা দিয়া হয়, মেইন যিটো আমাৰ ইছলামিক যিটো শিক্ষা মানে সেই শিক্ষা দিয়া হয়। আপোনালোকে শ্বেয়াৰ কৰক যে লংকাৰ ইছলাম বস্তি ইমান ডাঙৰ মেহফিল হয়। লংকাৰ ইছলাম বস্তি আচৰিত আজি মই আজি আচৰিত হৈ গৈছোঁ। 3,000 মহিলা, প্ৰায় 3,000 মহিলা আজি আহিছে ইয়াত। প্ৰায় 3,000 মহিলা গোট খাইছে এইখন ইছলাম বস্তিৰ বানাত মাদ্ৰাছা।